সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 18 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ত্ৰয়োদশী তিথি, দিনৰ 12:46 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাতিপুৱা 6:38 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:21 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:04 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰীগণ মনুষ্য ৰস্তি অগ্নি যোগ হ'ব, অস্তুত্তৰী মতে আজি ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 12:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মীন ৰাশি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:36 পৰা 5:04 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:13 পৰা 8:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মন সলনি হৈ থাকিব, গতিকে মন আপুনি যিমান পাৰে সুস্থিৰ কৰি ৰখাৰ চেষ্টা কৰিব। আজি দিনটোত ধন খৰচ হোৱাৰ সম্ভাৱনাও আছে, গতিকে আপুনি খৰচ ক'ৰবাত নহয় ক'ৰবাত কৰিব লাগিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা আপোনাৰ দেখা যাব। ছ'চিয়েল মিডিয়াটো অকণমান এক্টিভ থকা যেন এওঁলোকক লক্ষ্য কৰা দেখা যাব, গতিকে ছ'চিয়েল মিডিয়াত হয়তো প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি সময় এওঁলোকে ব্যস্ত থকা পৰিলক্ষিত হ'ব। ঘৰৰ কাম বনবোৰ শেষ কৰি এওঁলোকে ক'ৰবাত ফুৰিব যাব বিচাৰিব পাৰে, নতুবা ঘৰতে চিনেমা চাব, নতুবা অন্য মনোৰঞ্জনৰ কামত তেওঁলোকক আজৰি সময়খিনিত ব্যস্ত থকাও দেখা যাব। জীৱনসংগীৰ চিন্তাবোৰ আজি নোহোৱা হ'ব, কাৰণ আপোনাৰ বিশেষকৈ উপদেশে নতুবা আপোনাৰ সহায়ে প্ৰিয়জনৰ চিন্তাবোৰ আজি নোহোৱা কৰা দেখা যাব। আজি এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবি অৱশ্যে সেইটো শেষ কৰিহে এৰা দেখা যাব, গতিকে এবাৰ ধৰা কাম বনবোৰ এওঁলোকে অন্তিম সময়লৈকে কৰি থকা নতুবা কৰি সম্পূৰ্ণ কৰা দেখা যাব। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়াত আজি টান পোৱা বিষয়টোতো কিছু সুনাম অৰ্জন কৰিব পাৰিব, সহজ যেন অনুভৱ হ'ব। বাকী শুভ সংখ্যা থাকিব অৱশ্যে দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি খৰচত অকণমান নিয়ন্ত্ৰণ ৰাখিব, কাৰণ আপোনাৰ হাতৰ পৰা সোনকালে খৰচ হোৱা দেখা যাব। অকণমান উদাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা দেখা যাব। আজি সম্পৰ্ক সকলোৰে সৈতে অৱশ্যে ধুনীয়া হৈ পৰিব, কাৰণ আপুনি সকলোৰে সৈতে মিলা প্ৰীতিৰে দিনটো পাৰ কৰা দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। নতুন নতুন ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে সমস্যাবোৰ সমাধান কৰা দেখা যাব। গতিকে যদি কিবা সমস্যা চলি আছে, সেই সমস্যাবোৰ এওঁলোকে আজৰি সময়খিনিত শেষ কৰা পৰিলক্ষিত হ'ব। আৰু যিকোনো কথা খুব গভীৰভাৱে চিন্তা কৰাও দেখা যাব। আৰু সেই যিকোনো কাম, যিকোনো কথা এওঁলোকে গভীৰভাৱে চিন্তা চৰ্চা কৰিহে আগবঢ়া দেখা যাব। দিনটোৰ ৰাতিপুৱাৰ ভাগতে হয়তো ক'ৰবাৰ পৰা কিবা খবৰ আপোনাৰ ওচৰত আহিব পাৰে। ইয়াৰ উপৰিও অকণমান সাহস যদি আপুনি বৃদ্ধি কৰে, দেখিব সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ একমাত্ৰ সাহসে আপোনাক আজি বহুখিনি আগবঢ়াই লৈ যাব পাৰিব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ শিক্ষাগুৰুৱে আজি কথাবোৰ বুজাই দিয়া এওঁলোকক দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কষ্টৰ ফলাফল লাভ কৰিব, কাৰণ যিমানখিনি আপুনি কষ্ট কৰে তাৰ শুভ পৰিণাম আপুনি আজি লাভ কৰিব। অৱশ্যে মনৰ আশাবোৰ পূৰ্ণ হ'ব। আশা কৰা মতে আজি ফলাফল আপুনি নিশ্চয় লাভ কৰিব। উন্নতি প্ৰগতিৰ পথো আপোনাৰ বাবে আজি দিনটোত কিছু ক্ষীপ্ৰ হৈ পৰা দেখা যাব। গতিকে যিকোনো উন্নতিৰ কাম, যিকোনো ভাল কাম আপোনাৰ সোনকালে আগবাঢ়ি যোৱা দেখা যাব। সৰু সৰু ব্যৱসায়ীসকলে অৱশ্যে আনৰ উপদেশ শুনাটো ভাল হ'ব, কাৰণ আনৰ উপদেশে আপোনাক লাভ দিব। আৰ্থিকভাৱেও হয়তো আপুনি লাভান্বিত হ'ব পাৰে যদি আপুনি আনৰ উপদেশ শুনে। অৱশ্যে অকণমান হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰাও দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তাও বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি উপহাৰৰ আদান প্ৰদানৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজৰি সময়ৰ সদুপয়োগ হ'ব। অৱশ্যে আজৰি সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ কৰিবলগীয়া বাকী থোৱা কাম কৰাও দেখা যাব। মানসিক শান্তিও আপুনি লাভ কৰিব। বৰ বিশেষ বাহিৰা চিন্তা আজি আপোনাৰ মনত নাথাকে। আজি দিনটো খুব ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। বিশেষকৈ ঘৰুৱা কাম অকণমান আপুনি আজি কৰিব লাগিব। ঘৰত কামৰ বোজা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি বিদ্যাত কিছু খঙৰ মাত্ৰা অকণমান থাকিব পাৰে। যদি খং নিয়ন্ত্ৰণ কৰিব পাৰে, বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি আৰু আনন্দৰ মাজেৰে পাৰ হ'ব। আজি অৱশ্যে মানসিক শান্তি লাভ কৰিব। বিগত দিনত হয়তো মনত চিন্তাবোৰ চলি আছিল, আজি সেই চিন্তাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি যিকোনো কাম আপুনি ঘৰৰ সদস্যসকলৰ সৈতে যদি লগ হৈ কৰে, নতুবা
ঘৰুৱা কাম বন যদি কৰে আপোনাৰ সেই কামত লাভ হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও সামাজিক কাম বনতো আপুনি অংশগ্ৰহণ কৰিব লাগিব, নতুবা অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি কোনোবা প্ৰভাৱশালী ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ অনাগত দিনত কিবা লাভ হ'ব। আৰু ব্যক্তিগত কথাই অকণমান মনত হয়তো আৱেগিক কৰি তুলিব পাৰে, কাৰণ কোনোবা ব্যক্তিৰ কিবা কথা শুনিলে হয়তো সেই কথাই আপোনাৰ মনত প্ৰভাৱ অকণমান পেলাব পাৰে। বাকী নতুন নতুন কিতাপ পঢ়িবলৈ মন যাব, নতুন নজনা বিষয় জানিবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পৰালৈ বৈবাহিক ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। যদি আপুনি পূৰ্বৰ পৰাই বিবাহিত তেতিয়াহ'লে গুৰুত্ব ৰাখিব। যদি নতুনকৈ বিবাহ পাশত আবদ্ধ হ'ম বুলি ভাবি আছে তেতিয়াহ'লেও বৈবাহিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব, নহ'লে মতভেদ থাকিব পাৰে। আজি কিন্তু আপুনি কৰা কাম বনবোৰ আনৰ পচন্দৰ হ'ব। যি কামেই নকৰক কিয় সেই কাম বনবোৰ আজি অন্য ব্যক্তিয়ে খুব ভাল পাব। বাকী অন্য দিশত শুভ আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান নিজেই চাই চিতি ল'ব, কাৰণ আপুনি সিদ্ধান্ত লোৱাৰ সময়ত আনৰ প্ৰতি অকণমান চিন্তা কৰাটো ভাল হ'ব, নহ'লে সেই সিদ্ধান্তই আনক প্ৰভাৱ দিব পাৰে। ইয়াৰ বাহিৰে আপুনি মানসিকভাৱে অকণমান চিন্তিত থকাও আজি দিনটোত দেখা যাব। কিন্তু যিসকল ব্যৱসায়ী তেওঁলোকৰ আজি আৰ্থিক লাভ হোৱাৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু ওচৰ পাজৰৰ বন্ধু বান্ধৱেও আপোনাক সহায় কৰিব, কাৰণ খুব ওচৰ পাজৰত থকা বন্ধুৱে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ শেষৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰিব। বিশেষকৈ এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তিয়ে আপোনাক হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰাব। আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ কিছু বাঢ়িব। মনৰ আশাবোৰ পূৰণ হোৱাৰ প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে যদি আপুনি মনত কিবা আশা পুহি ৰাখিছে তেতিয়াহ'লে দেখিব আপোনাৰ মনৰ সেই আশাবোৰ সোনকালে পূৰ্ণ হ'ব। বাকী বিদ্যাত অকণমান আপোনাৰ আজি কষ্ট হ'ব, কাৰণ পঢ়া শুনাৰ কামৰ বোজা কিছু বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি নিজকে কিছু মানসিকভাৱে শান্তি পোৱা যেন আপুনি অনুভৱ কৰিব পাৰিব, কাৰণ বিগত দিনৰ চিন্তাবোৰৰ পৰাই হওক কামবোৰৰ পৰাই হওক আপোনাৰ আজি পৰিত্ৰাণ লাভ কৰিব আৰু মানসিক শান্তি আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি প্ৰয়োজনীয় ক্ষেত্ৰত ধন খৰচ আপোনাৰ অৱশ্যে হ'ব। গতিকে য'ত প্ৰয়োজন হয় তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি খৰচ হোৱা দেখা যাব। আৰু পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনোবা বন্ধু বান্ধৱক আজি আপুনি লগ পাব। নতুনকৈ প্ৰেমৰ সৈতেও যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। গতিকে নতুন প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অতি ধুনীয়াকৈ পাৰ হ'ব। আজি কৰ্মৰ পৰা আপুনি সোনকালে ঘৰত উভতি আহি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধাও
লাভ কৰিব। লগতে যি কাম কৰি খুব ভাল পায় সেই কাম কৰাৰ আপুনি আজি সুবিধা নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ সৈতেও প্ৰেমত কিছু সম্পৰ্কত মধুৰতা আহিব যিসকল বিবাহিত ব্যক্তি। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তা নকৰে আৰু নিজৰ মতেহে চলা দেখা যাব। প্ৰতিভাবোৰো আজি বৃদ্ধি পাব। আপুনি অন্য ব্যক্তিয়ে কৰিব নোৱাৰা কাম বন কৰাৰ বাবেই নতুবা অন্য ব্যক্তিৰ অসাধাৰণ যেন লগা কাম বনবোৰ আপুনি আজি কৰি দেখুৱাব পাৰিব, যাৰ বাবে আপোনাৰ প্ৰতিভা বিকাশৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি কথা অকণমান কমকৈ কোৱাৰ চেষ্টা কৰক, কাৰণ অদৰকাৰী কথা কৈ থাকিলে আপোনাৰ কাম বনবোৰ হৈ নুঠিব। গতিকে যিমান পাৰে দৰকাৰী কথা কোৱাৰ চেষ্টা কৰিব। আজি নিজৰ শক্তিবোৰো আপুনি ভাল কামত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ কৰিব নলগীয়া কামতো আপোনাৰ শক্তিৰ ব্যৱহাৰ হয়তো হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। খৰচো বাঢ়িব। আজি আপোনাৰ হাতত থকা ধন খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, কিন্তু আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব বাঢ়িব, যাৰ বাবে অন্য ব্যক্তি আপোনাৰ পিনে সোনকালে আকৰ্ষিত হৈ পৰা দেখা যাব। সেয়া কথাই হওক, সেয়া কামেই হওক, নতুবা ব্যক্তিত্বই হওক, সকলো ক্ষেত্ৰত আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি থাকিব। নতুন নতুন বন্ধু বান্ধৱৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত কিছু নতুন চিন্তাৰ উদয় হ'ব। আকস্মিক যাত্ৰাৰ যোগো আছে। গতিকে আপুনি য'ত কেতিয়াও যাম বুলি ভবা নাছিল তেনেধৰণৰ ঠাইলৈও হয়তো আকস্মিক আপোনাৰ যাত্ৰা হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি কাম বনৰ প্ৰশংসা অন্য ব্যক্তিয়ে কৰিব। গতিকে হয়তো প্ৰিয়জনেও আপোনাৰ কাম বনৰ প্ৰশংসা আজি কৰিব পাৰে। ৰাতিপুৱাৰ ভাগত সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আৰু ৰাতিপুৱা শুই উঠাটো অকণমান পলম হ'ব পাৰে। খৰচত যদি অকণমান নিয়ন্ত্ৰণ ৰাখে, বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। পঢ়াৰ ফালৰ পৰাও শুভ। সাহিত্য সেৱাৰ যোগ আজি আপোনাৰ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি শিশুসুলভ ব্যক্তিত্ব অকণমান আহিব। শিশুৱে যি কৰি ভাল পায় আপোনাৰো হয়তো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। গতিকে সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি থাকিব। লগতে কিন্তু ব্যৱসায় বাণিজ্যত আজি আপোনাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। আৰ্থিকভাৱে লাভো আপোনাৰ ব্যৱসায় বাণিজ্যত নিশ্চয় হ'ব। ফাঁচি থকা কাম বনবোৰতো আজি অগ্ৰগতি আহিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে ঘৰত অকণমান সৰু সুৰা আপোনাৰ পৰিৱৰ্তন চলি থাকিব। ঘৰৰ কাম বন, ঘৰত পূজা পাতল নতুবা ঘৰত অন্য ধৰণৰ কিবা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি আপোনাৰ সন্মুখত 2-3টা সুবিধা অহাৰ সম্ভাৱনা আছে। গতিকে কোনটো সুবিধা আপুনি ল'ব, অকণমান চাই চিতি ল'ব, নিশ্চয় আপুনি উপকৃত হ'ব পাৰিব। ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি অকণমান বৃদ্ধি পাব। আজি জীৱনসংগীয়ে কিবা আপোনাক খবৰ হয়তো দিব পাৰে। সৰু সৰু কামত, সৰু সৰু কথাত এই ৰাশিৰ ব্যক্তিসকলে আজি বেছি গুৰুত্ব দিয়াও দেখা যাব আৰু সকলো দিশত
পাৰদৰ্শিতা দেখুৱাব পাৰিব। গতিকে সকলো ফালৰ পৰা শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে পাৰিলে নিজৰ ওপৰত অকণমান বিশ্বাসটো বেছি কৰক, তেতিয়া দেখিব সকলো কাম আপুনি নিজেই কৰিব পাৰিব, নতুবা সকলো কামত আপোনাৰ অগ্ৰগতি আহিব। মুঠতে আপুনি নিজৰ ওপৰত বিশ্বাস কৰাৰ কিছু প্ৰয়োজন আছে। আজি আপোনাৰ হাতত হয়তো ধন টকা পইচাৰ আগমন আকস্মিকভাৱে হ'ব পাৰে, হয়তো আপুনি নজনাকৈ আপোনাক কোনোবাই ধন দিব পাৰে। আজি আনৰ কিবা কথাই অকণমান মনত আঘাত দিয়াৰ সম্ভাৱনাও আছে, গতিকে কথা বতৰা কওঁতে অকণমান নতুবা কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়াৰ সময়ত কিছু গুৰুত্ব ৰাখিব। অৱশ্যে আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় সেই কথাই আপুনি মানি চলিব লাগিব। গতিকে প্ৰিয়জনৰ মতে প্ৰেম সম্পৰ্কত চলিবলগীয়া হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি ঘৰৰ পৰা ক'ৰবাত যাওঁতে নিজৰ নথি পত্ৰবোৰ লৈ যোৱাৰ চেষ্টা কৰক, কাৰণ নথি পত্ৰৰ হয়তো অনুসন্ধান আজি আপোনাৰ হ'ব পাৰে। আজি নতুন নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব, নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত চলি থাকিব। প্ৰেম সম্পৰ্কত আপোনাৰ আজি কিবা শুভ সংবাদো আহিব পাৰে, কিন্তু প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান অৱনতি হ'ব পাৰে। গতিকে পাৰিলে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আজিৰ দিনটোত আহি পৰিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বৰ বিশেষ ভাগৰ দুখ যেন আপুনি অনুভৱ নকৰে, কাৰণ কাম কৰি থাকিলেও সেই কামৰ অনুভৱ আজি সিমান আপোনাৰ নহয়। গৃহত মাংগলিক কাৰ্য চলাৰ সম্ভাৱনাও আছে। আজিৰ দিনটোত অৱশ্যে বিদ্যাৰ ফালৰ পৰা মধ্যম, কাৰণ পঢ়িবলৈ বহিলেই হয়তো বেলেগ বাহিৰা চিন্তা আপোনাৰ মনত আহিব পাৰে। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজনীয়তা আছে। বিগত দিনত হয়তো কষ্ট অকণমান আপোনাৰ বেছি হৈছে, গতিকে আজি জিৰণি নল'লে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান খৰচ হ'ব পাৰে, হয়তো আপোনাৰ চিনেমা চাবলৈ ক'ৰবাত যাবলৈও হয়তো মন যাব পাৰে। অতিৰিক্ত যদি ধন আছে তেতিয়াহ'লে সেই ধন আপুনি ইনভেষ্ট কৰি থোৱাটো ভাল হ'ব। শিশুৱে আপোনাক ঘৰৰ কাম বনবোৰত সহায় কৰিব। আপোনাৰ যিকোনো ঘৰৰ কাম নাথাকক কিয়, যদি ঘৰত কোনোবা শিশু আছে সেই শিশুৱে আপোনাক সহায় কৰিব। আজি প্ৰেম সম্পৰ্কটো নতুনত্বৰ যুগ দেখা পোৱা গৈছে। প্ৰেমত বুজাবুজিও আজি বৃদ্ধি পাব। আজি কথাবোৰ অকণমান বেছিকৈ ভবা পৰিলক্ষিত হ'ব, গতিকে অকণমান প্ৰয়োজনতকৈ বেছি সময়লৈকে কথা বতৰাবোৰ বেছিকৈ ভাবি থকা দেখা যাব। আজৰি সময়ত একান্তভাৱে ক'ৰবাত থাকিবলৈ আপোনাৰ মন যাব, গতিকে বৰ বিশেষ ভিৰ থকা ঠাইত যাব মন নাযায়। খুব অকলে থাকিবলৈ কিছু সময় আজি মন যাব। আজি বহুদিনৰ পৰা কিবা যদি অপেক্ষা কৰি আছে, আশা কৰি আছিল, সেই আশাবোৰ পূৰণ হোৱাৰ কিবা খবৰ আপুনি নিশ্চয় লাভ কৰিব। পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত আহিব, গতিকে বহুদিন পুৰণা স্মৃতিবোৰেও অকণমান আৱেগিক কৰিব পাৰে। বাকী কিন্তু অন্য দিশত খুব ধুনীয়াকৈ আপোনাৰ দিনটো পাৰ হ'ব। ভ্ৰমণৰো যোগ অকণমান পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ
সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব। বিশেষকৈ বন্ধুৱে হয়তো আপোনাক এনে কোনো ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব, যি ব্যক্তিৰ সৈতে চিনাকি হ'লে অনাগত দিনত আপোনাৰ কিবা ভাল লাভ হ'ব। আজি ঘৰত অকণমান ধনৰ অভাৱ যেন আপুনি অনুভৱ কৰিব। ধনৰ বাবেই হয়তো কাৰোবাৰ সৈতে মতভেদ থাকিব পাৰে। আপোনাৰ হাতত সিমান ধন আজি নাথাকিব। বন্ধু বান্ধৱৰ অৱশ্যে সহায় সহযোগিতা আপুনি যিকোনো ক্ষেত্ৰত যিকোনো সময়ত নিশ্চয় লাভ কৰিব। বহুদিনৰ পৰা যদি প্ৰেমৰ প্ৰস্তাৱ কাৰোবাক দিম বুলি ভাবি আছিল, আজি অত্যন্ত শুভ দিন সেই ক্ষেত্ৰৰ ফালৰ পৰাও। আৰু অৱশ্যে বজাৰ সমাৰ আপুনি কৰিব লাগিব। নিজৰ বাবেই হওক, পৰিয়ালৰ বাবেই হওক, আজি ড্ৰেছ পাতিয়ে হওক নতুবা অন্য কিবা বয় বস্তুৱে হওক আজি ক্ৰয় কৰিব লাগিব। আজি ঘৰৰ কোনোবা সদস্যই আপোনাৰ সৈতে মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ আগবাঢ়ি অহাও দেখা যাব। গতিকে এনে কোনো সদস্য আপোনাৰ ওচৰত আহিব যি সদস্যই আপোনাক মনৰ সকলো কথা খুলি ক'ব। অৱশ্যে বিদ্যাত বৰ বিশেষ শুভ নহয়, কাৰণ পঢ়াত আজি আগ্ৰহ ধাউতি অকণমান কম হৈ থাকিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত আজি সবলতা আহিব। গতিকে সেই স্বাস্থ্যৰ যদি বিগত দিনত চলি আছিল কিছু দুৰ্বলতা, সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি বিবাহিতসকলে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত ধন অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। সন্তানৰ নামত অৱশ্যে ধন খৰচৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱেও আপোনাক আজি কিছু ছাপোৰ্ট কৰা, আত্মবিশ্বাস বঢ়োৱা দেখা যাব। গতিকে বন্ধুৰ কথাত, বন্ধুৰ ছাপোৰ্টত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰেম সম্পৰ্কই অৱশ্যে নতুন ৰূপ লোৱা দেখা যাব। বিশেষকৈ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি যি কামেই নকৰক কিয়, যি সিদ্ধান্ত নলওক কিয়, অকণমান পূৰ্বতে ভাবি চিন্তি চাই লৈ আগবঢ়াটো ভাল হ'ব। আজি ঘূৰা ফুৰা কৰিবলৈ অকণমান মন যাব। ঘৰত সিমান থাকিবলৈ ইচ্ছা নাযাব, কাৰণ আজি অকণমান মন কিছু পাতল হৈ থকাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে কাজিয়া পেচালৰ পৰা যদি দূৰত থাকে, বাকী অন্য সকলো দিশৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব। পিতৃ আৰু ভাতৃৰ আজি কিবা খবৰ আপুনি লাভ কৰিব পাৰে। গতিকে পিতৃ নতুবা ভাতৃ এওঁলোকৰ কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। প্ৰিয় ব্যক্তিগৰাকী আপোনাৰ ওচৰত থাকিব। গতিকে প্ৰিয়জনৰ সমৰ্থন, প্ৰিয়জনৰ ছাপোৰ্ট আজি গোটেই দিনটোত লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সৌন্দৰ্য পাতিটো আজি কিছু পৰিৱৰ্তন হ'ব, কাৰণ অইন দিনৰ তুলনাত আপোনাক দেখাত কিন্তু ধুনীয়া লাগিব। লগতে আপোনাৰ সেই সৌন্দৰ্যই অন্য ব্যক্তিক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলা দেখা যাব। আজি আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰিব। আপুনি যি কৰে সেই কাম বনবোৰ অন্য ব্যক্তিয়েও কৰিব বিচৰা দেখা যাব। আজি বিদ্যাৰ ক্ষেত্ৰত হঠাৎ পঢ়িবলৈ মন যাব, হঠাৎ পঢ়িবলৈ মন নোহোৱা হোৱাও দেখা যাব। অৰ্থাৎ অকণমান বিদ্যাৰ ক্ষেত্ৰতো কিছু চঞ্চলতা, ধৈৰ্যৰ পৰিৱৰ্তন দেখা পোৱা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া।
লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।